নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো এনুৱেল এক্সামিনেশ্যন 2024 to 2025 ক্লাছ 3 সাবজেক্ট ইংলিছ অৰ্থাৎ এই প্ৰশ্নকাকতখন যোৱা বছৰৰ প্ৰশ্নকাকত আৰু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়তনো কি প্ৰশ্ন আহিছিলে সেই প্ৰশ্নসমূহৰ উত্তৰসহ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া হলে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এনুৱেল এক্সামিনেশ্যন 2024 to 2025 ক্লাছ 3 সাবজেক্ট ইংলিছ ইয়াতে আমাক 3 ঘণ্টা সময় দিব আৰু 100 মাৰ্কৰ প্ৰশ্নকাকতখন থাকিব 4 পৰা MCQ আহিব কিন্তু 3 লৈকে যেহেতু হাফ ইয়াৰলি এক্সামিনেশ্যনটো MCQ অহা নাছিলে আশা কৰো এইবাৰো হয়তো অৰ্থাৎ বছৰিকীয়া পৰীক্ষাটো MCQ নাহিব ইয়াতে যি ধৰণে দিয়া আছে 8টা প্ৰশ্ন হয়তো 10টা দিব পাৰে আমাৰ যিকিটা সিলেবাসত পাঠ আছে সেই গুটেইকিটা পাঠৰ প্ৰশ্ন উত্তৰসমূহ পঢ়িবলৈ চেষ্টা কৰিলে হ'ল যাতে যিটো প্ৰশ্ন আহে সেইটোৱে আমি লিখিব পাৰো এইখন কেৱল হৈছে যোৱা বছৰৰ প্ৰশ্নকাকত যি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আমি যাতে জ্ঞাত হ'ব পাৰো আৰু 2023-24ৰো আছে বা 22-23ৰো আছে আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে সেইকেইখন প্ৰশ্নকাকতো পাই যাব আপোনালোকে তাৰ পৰাও কিছুমান আইডিয়া ল'ব পাৰিব এতিয়া যোৱা বছৰত কি প্ৰশ্ন আছিল সেইটো চাইছো প্ৰথম প্ৰশ্নটো দিয়া আছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেছ অৰ্থাৎ তল কি দিয়া হৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ সম্পূৰ্ণ বাক্যত লিখিব দিছে ইয়াতে 8টা প্ৰশ্ন দিছে আৰু 8টা প্ৰশ্নত প্ৰত্যেকতে 1 নম্বৰ কৈ আছে এইবাৰ হয়তো 10টা দিব পাৰে ঠিক আছে 10টা নিদি 15টাও দিব পাৰে 15টা নিদি 20টাও দিব পাৰে অৰ্থাৎ মই কথাটো কৈছো যে যিখিনি প্ৰশ্ন আছে সেইখিনি যাতে আমি ভালদৰে পঢ়ো এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে where is Parijat going আমি এটো কোনটো লেসনৰ পৰা দিয়া হৈছে আমি ইতিমধ্যে গম পাইছো এইটো লোৱা হৈছে লেসন নম্বৰ 8 a journey to remember পাঠটিৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ আমি সকলোৱে জানো যে Parijat is going to কি হ'ব কাজিৰঙা নেশনেল পাৰ্ক হয়নে মই উত্তৰটো ধুনীয়াকৈ এখন বহিত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আমাক প্ৰশ্নটো দিছিলে যে where is Parijat going অৰ্থাৎ Parijat কলৈ গৈ আছে আৰু উত্তৰটো হ'ব Parijat is going to কাজিৰঙা নেশনেল পাৰ্ক Parijat কলৈ গৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ আছে এতিয়া আমাক বি প্ৰশ্নটো দিছে what does water love অৰ্থাৎ পানীয়ে কি ভাল পায় সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে a letter from a friend এই পাঠটিৰ পৰা লোৱা হৈছে অৰ্থাৎ লেসন নম্বৰ 10 ৰ পৰা আৰু প্ৰশ্নটো আকৌ এবাৰ কৈ দিছো what does water love answer is water loves colorful dresses যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হেহে আমি লভত s লগাই দিছো ঠিক আছে তো কি হৈ গৈছে loves হৈ গৈছে water loves colorful dresses হ'ব তাৰ পিছত আমাক শ্ৰী প্ৰশ্নটো সুধিছে where should we throw the garbage অৰ্থাৎ আমি ক'ত জাবৰ জোথৰ পেলাব লাগে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 11 our surroundings এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব we should throw the garbage into dustbin আমি জাবৰ জোথৰবোৰ ক'ত পেলাব লাগে ডাষ্টবিনত পেলাব লাগে তাৰ পিছত আমাক ডিটো দিছে why is Manasi always late for school কোৱা হৈছে প্ৰশ্নটো যে কিয় মানসী সদায় স্কুললৈ পলম হয় ঠিক আছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 13 do it yourself এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব Manasi is always late for school because she wakes up late মানসীৰ সদায় স্কুললৈ পলম হয় কাৰণ মানসীয়ে দেৰিকৈ বা পলমকৈ হাৰ পায় সেই কাৰণে তাৰ পিছত আমাক ইটো দিছে who blesses Parijat অৰ্থাৎ পাৰিজাতক কোনে আশীৰ্বাদ দিছিলে সেইটো সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 8 a journey to remember এই পাঠটিৰ পৰা লোৱা হৈছে আৰু উত্তৰটো হ'ব the old man blesses Parijat এজন বয়সীয়াল ব্যক্তিয়ে পাৰিজাতক আশীৰ্বাদ দিছে তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে when does water get angry কেতিয়া পানীৰ খং উঠে সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 10 a letter from a friend এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব water gets angry when people waste and pollute water অৰ্থাৎ পানীৰ তেতিয়া খং উঠে যেতিয়া মানুহে কি কৰিব পানী অপব্যৱহাৰ আৰু ভাল ব্যৱহাৰ নকৰিব অৰ্থাৎ ঠিক আছে লেতেৰা কৰিব সেই সময়ত পানীৰ কি হয় বুলি কৈছে খং উঠে বুলি কৈছে waste and pollute ওকে মনত থাকিব তাৰ পিছত আমাক জিটো দিছে
What are Ankita and her father talking about? অংকিতা আৰু তেওঁৰ দেউতাকে কিহৰ বিষয়ে কথা পাতি আছে সেইটো সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 11 our surroundings পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ব Ankita and her father are talking about their surroundings. অৰ্থাৎ অংকিতা আৰু তেওঁৰ দেউতাকে কিহৰ বিষয়ে কথা পাতি আছিল তেওঁলোকৰ চাৰিওফালৰ বিষয়ে কথা পাতি আছিল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে এটা চাইছো তাৰ পিছতো দিছে what does the class teacher check অৰ্থাৎ ক্লাছ টিচাৰ জনে আমাৰ যি শ্ৰেণীকোঠাৰ শিক্ষক থাকে যিজন মানে প্ৰথম সময়তে আহে ঠিক আছে প্ৰথমতে যিজন শিক্ষক আহে তেওঁক আমি ক্লাছ টিচাৰ বুলি কওঁ আৰু তেওঁ আহি পিনি কি চেক কৰিছিলে অৰ্থাৎ কি চাইছিলে সেইটো সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 13 do it yourself এই পাঠ্যৰ পৰা লোৱা হৈছে আৰু প্ৰশ্নটোৰ উত্তৰটো হ'ব The class teacher checks the uniform and needs of everyone. Class teacher jane ki check korisile ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম চেক কৰিছিলে ইউনিফৰ্ম মানে যিজৰ স্কুলত পোছাক পিন্ধি আহে সেইজোৰ আৰু লগতে সকলোৰে নখবোৰ চাইছিলে ঠিক আছে তো এইখিনি আছিল এই আঠটাৰ প্ৰশ্ন আৰু উত্তৰ আৰু এইবাৰ হয়তো পৰীক্ষাত এনেকুৱা হ'ব পাৰে যে আৰু দুটামান প্ৰশ্ন ইনক্লুড হ'ব পাৰে 10টা কৰিও দিব পাৰে যেনে ধৰণৰ আমাৰ তিনিটা কবিতা পাইছো নহয় আমি সেই তিনিটা কবিতাৰে আমি কবি তিনিগৰাকীৰ নাম মনত ৰাখিব লাগিব অৰ্থাৎ স্নোবল কোনে লিখিছিলে বা এইটো কি আছিল মই পাহৰিলো যেনিবা সৰি কেটাৰপিলাৰৰ কবিগৰাকীৰ নাম কি আছিল এ লিটল সিট পয়েমটোৰ কবিগৰাকীৰ নাম কি আছিল এই তিনিটা কবিতাৰে কবিসকলৰ নাম চাবলৈ সকলোকে মই অনুৰোধ কৰিছো যাতে পৰীক্ষাত আহিলে আটাইখিনি ধুনীয়াকৈ লিখিব পাৰে হ'ব সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষাৰ কাৰণে সতৰ্ক হয় আৰু লগতে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ে কাৰণ এতিয়া বিহু আহিব বিহুৰ পিছত আকৌ সৰস্বতী পূজা আহিব আৰু তেনেকৈ থাকোতে আমাৰ কি আহি পাব ফেব্ৰুৱাৰী মাহৰ পৰীক্ষাও আহি পাব সেয়ে এতিয়াৰ পৰা ভালকৈ নিয়াৰিকৈ পঢ়িবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে তালৈ আগবাঢ়িছো এতিয়া আমাক 2 নম্বৰটো দিছে ৰাইট ট্ৰু অৰ ফলছ ট্ৰু অৰ ফলছ মানে কি কৈছে সঁচা আৰু মিছাৰ কথা কৈছে পৰীক্ষাত হয়তো এবাৰো আহিব পাৰে ট্ৰু অৰ ফলছ হয়তো ইয়াত যিকেইটা দিয়া আছে তাতকৈ বেলেগো আহিব পাৰে বা এইকেইটাও আহিব পাৰে সেয়ে আমাৰ পাঠ্যপুথিত যিখিনি অৰ্থাৎ যিখিনি সিলেবাছত দিয়া হৈছে সেইখিনি যিকেইটা লেসন আহিব বুলি কোৱা হৈছে সেই লেসনকেইটা যিমানখিনি ট্ৰু ফলছ আছে আটাইবোৰ সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে যাতে যিটো প্ৰশ্নই দিয়া হয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সেইখিনিয়ে কৰিবলৈ পাৰে এতিয়া আমাক সঁচা মিছাৰ প্ৰথম প্ৰশ্নটো দিছে পাৰিজাত ইজ আ 7-year-old girl আৰু এইটো কি হ'ব সঁচা হ'ব যে পাৰিজাত এজনী কিমান বয়সীয়া 7 বছৰৰ ছোৱালী আছিলে বিটো দিছে অংকিতা ইজ ইন ক্লাছ 4 অংকিতাই ক্লাছ 4ত পঢ়াই বুলি কৈছে কিন্তু এইটো কি হ'ব মিছা হ'ব কাৰণ অংকিতা কিমান ক্লাছত পঢ়িছিলে 3ত পঢ়িছিলে ঠিক আছে তো আমি প্ৰথমটো কি পালো সঁচা পালো দ্বিতীয়টো আমি কি পালো মিছা পালো তাৰ পিছতটো আমাক দিছে উই শুড নট স্পিড হিয়াৰ এণ্ড দেয়াৰ আমি যতে ততে কি কৰিব নালাগে থু কেকাৰ পেলাব নালাগে তো এইটো কি হ'ব ট্ৰু হ'ব ট্ৰু মানে সঁচা তাৰ পিছত আমাক দিটো দিছে ৱাটাৰ ইজ ৰাইটিং দ্য লেটাৰ পানীয়ে চিঠিখন লিখিছে তো এইটো কি হ'ব শুদ্ধ অৰ্থাৎ ট্ৰু মানসী এণ্ড ফাৰিদা আৰ নেইবাৰ্ছ মানসী আৰু ফাৰিদা ওচৰ চুবুৰীয়া আছিলে তো এইটো হ'ব কি ট্ৰু হ'ব মানসী অলৱেজ ডাজ হাৰ ৱৰ্ক হাৰছেল্ফ মানসী নিজৰ কামবোৰ তাই নিজৰ দ্বাৰাই কৰে তো এইটো কি হ'ব ভুল হ'ব মানসীয়ে নিজৰ কামবোৰ নিজৰ দ্বাৰা কৰা নাছিলে তাই বৰঞ্চ বেলেগক কি কৰে সেইখিনি কাম জাপি দিয়ে বা বেলেগৰ হতুৱাই কৰে ফাৰিদাইহে নিজৰ কামবোৰ নিজে কৰিছিল যদি পৰীক্ষাত আহে যে ফাৰিদা অলৱেজ ডাজ হাৰ ৱৰ্ক হাৰছেল্ফ তেতিয়াহ'লে কিন্তু কি হ'ব সঁচা হ'ব কিন্তু ইয়াতে কি দিয়া আছে মানসী দিয়া আছে মানসী দিয়াৰ কাৰণে এইটো কি হ'ব ফলছ হ'ব ফলছ মানে কি মিছা এতিয়া আমাক 3 নম্বৰটো কি দিছে হেটো চাইছো 3 নম্বৰটো দিছে ম্যাথছ কলম A উইথ কলম B এণ্ড ৰাইট দ্য সেন্টেন্সেস অৰ্থাৎ আমাক কলম A আৰু কলম B কি কৰিব দিছে মিলাব দিছে আৰু সেই সেন্টেন্স কেইটা অৰ্থাৎ সেই বাক্য কেইটা লিখিব দিছে আৰু এইখিনিতে মই এটা কথা বুজাব খুজিছো যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি সদায় কি কৰিব লাগিব সমান চিন দি পেলাই মিলাবলৈ চেষ্টা কৰিব লাগিব যাতে আমাৰ কি হৈ যায় বহিটোত এনেকৈ যদি আমি মিলাব লাগে ইয়াতে মই যেনেকৈ মিলাই থৈ দিছো তেনেকৈ যদি মিলাব লাগে তেতিয়াহ'লে কিন্তু বহিটো দেখিবলৈ লেতেৰা হ'ব ঠিক আছে যিটো বাক্যৰ লগত যিটো মিলে সেইটো এই ধৰণে সমান চিন দি পেলাই আমি মিলাবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক এইটো দিছে যে পাৰিজাত ইজ লুকিং আউটসাইড এইটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব থ্ৰু দ্য উইন্ডো তো এই
প্ৰথম এই সেন্টেন্সটোৰ লগত আমি এই সেন্টেন্সটো যেতিয়া মিলাম হেতু আমি কি চিন দি পেলাই মিলাম ইকুৱেল চিন অৰ্থাৎ সমান চিন দি পেলাই ইয়াত আমি কি লিখি দিম এই সেন্টেন্সটো অৰ্থাৎ এই বাক্যটো লিখি দিম ঠিক আছে বুজি পোৱা গৈছে নহয় মই কি কৈছো যে এই সেন্টেন্সটোৰ লগত এই সেন্টেন্সটো যেতিয়া লিখিম তেতিয়া আমি কি ব্যৱহাৰ কৰিম সমান চিনডাল ব্যৱহাৰ কৰিম এই ধৰণে মিলাব নালাগে এই ধৰণে মিলালে বহিটো দেখিবলৈ লেতেৰা লাগিব আৰু কোনটোৰ লগত মিলাইছে শিক্ষকজনো কি হৈ যাব কনফিউজ হৈ যাব আৰু তাৰ বিনিময়ত নাম্বাৰটো কমকে পোৱা যাব তাৰ পিছত আমাক বিটো দিছে water has no color and shape তো water has no color and shape তো আমি সমান চিন দি পেলাই এই ধৰণে সমান চিন দি পেলাই আমি এই বাক্যটো ইয়াতে বহুৱাই দিম তাৰ পিছত আমাক দিছে mosquitoes cause কি হ'ব this is like dengue malaria etc আৰু এই সেন্টেন্সটোৰ লগত এইটো আমি সমান চিন দি পেলাই মিলাই দিম This is the best journey of my life. তো এইটো কথাও আমি এইটোৰ লগত কি কৰিম সমান চিন দি পেলাই মিলাই দিম তাৰ পিছত Farida asks Manasi to be punctual. তো এইটোৰ লগত এইটো মিলিছে আৰু এইটো আমি সমান চিন দি পেলাই মিলাই দিম তাৰ পিছত I always do my work myself. মই সদায় মোৰ কাম নিজৰ দ্বাৰাই কৰো এইটো বুজা হৈছে আৰু এইটো আমি কি কৰিম এইটোৰ লগত সমান চিন দি পেলাই মিলাই দিম মই বুজি পোৱা গৈছে ন কিখিনি কথা কৈছো আৰু এইখিনিতে ক'ব খুজিছো যে ইয়াতে বহুতো ভিতৰুৱা কথা দি পেলাই কি কৰা হৈছে এই ধৰণে আমাক A আৰু B মিলাব দিয়া হৈছে সেইকাৰণে আমি পাঠটি পঢ়িব লাগিব যিকেইটা লেসন আমাক দিয়া হৈছে ধুনীয়াকৈ পাঠটি পঢ়িব চেষ্টা কৰিলে হ'ল আৰু মই প্ৰত্যেকটো পাঠৰে অসমীয়া অনুবাদ দি থৈ দিছো আপোনালোকৰ সুবিধা হ'ব তো সকলোৱে এই ভিডিও কেইটা চাই ল'ব পাৰে আৰু লগতে প্ৰত্যেকটো শব্দই কি অৰ্থ বুজাইছে জানিব পৰাও যাব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাই লৈছো এতিয়া আমাক 4 টো দিছে write the first 4 lines of the poem snowball অৰ্থাৎ আমাক প্ৰথম snowballৰ প্ৰথম চাৰি শাৰী লিখিবলৈ দিছে আৰু এইখিনিতে আৰু এটা কথা মই ইনক্লুড কৰিব বিচাৰিছো যেহেতু আমাৰ আৰু দুটা কবিতা আছে snowballৰ লগত আছিল এটা a little seed আছিলে হয়নে a little seed আছিলে আৰু লগতে এটো আছিলে caterpillar আছিলে তো সেই দুটা কবিতা মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যাতে যিটো কবিতাই আহে আমি ভালদৰে লিখিব পাৰো কাৰণ মই এইখন কেৱল মাত্ৰ যোৱা বছৰৰ প্ৰশ্নকাকতহে আলোচনা কৰিছো তো এইবাৰ কি আহিব আমি জ্ঞাত নহয় হেহে আমি আমাৰ পঢ়াখিনি এতিয়াৰ পৰাই সম্পূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমাক 5 নম্বৰটো দিছে fill in the blanks with the correct words from the poem caterpillar অৰ্থাৎ caterpillar কবিতাটোৰ আমাক কেটামান খালি ঠাই দিয়া হৈছে হেয়া পুৰাব দিছে এতিয়া এইখিনিতে ক'ব খুজিছো যেটো মই অলৰেডি কৈ উঠিলো যে কোনোবাই যদি স্নোবলটো পঢ়ি গৈছিলে বলে এই দুটা কবিতা পঢ়া নাছিলে তেতিয়া হলে কি হ'ল খালি ঠাই আহি গ'ল আকৌ কি হৈ গ'ল টেনচন হৈ গ'ল যে মইতো এইটো পঢ়ি নাহিলো হেহে আমি তিনিটা কবিতাই ধুনীয়াকৈ মুখস্থ ৰাখিম যাতে যিটোৱে আহে খালি ঠাই আহে লিখিবলৈ আহে আমি যাতে ভালদৰে লিখিব পাৰো হ'ব ইয়াতে আমাক দিছে brown and furry caterpillar in a hurry take your walk to the city leaf or stalk হ'ব এতিয়া আমাক নেক্সট কি দিছে হেটো চাই লৈছো আমাক 6 টো দিছে find out the action words from the following sentences and write them separately মানে কি কোৱা হৈছে যে প্ৰথমে আমাক যেটো action word এতিয়া action word কি আছিল মই হেটো বুজাই দিও action word আছিল যেটোৱে কাম কৰা বুজাব ঠিক আছে যেনে ধৰণে মই এতিয়া কথা কৈ আছো কথা কৈ থকাটো এটা কাম হয় মোৰটো এটা শক্তি তাত ইউজ হৈ আছে ন মই কথা কৈ থাকোতে কি হৈছে মোৰ শৰীৰৰ অকমান শক্তি কৈছে তাত যেটো কাম কৰিলে আমাৰ শৰীৰৰ শক্তি অকমান যাব হেতুক আমি কি বুলি কম action words বুলি কম ওকে আৰু ইয়াৰে পৰা আমাক কি কৰিব দিছে action wordটো বাছি উলিয়াব দিছে আৰু উলিয়াই পেলাই হেতু আমাক separately লিখিব দিছে separately মানে বেলেগকৈ লিখিব দিছে ঠিক আছে এতিয়া কাম বুজোৱা শব্দবিলাক কোনটো হ'ব I play football তো ইয়াৰে কোনটো হ'ব প্লে হলে কি হ'ব খেলা তো অৰ্থাৎ হেতু আমি এটা কাম কৰি আছো খেলি আছো তো ইয়াৰে কোনটো হ'ব প্লে হ'ব আৰু হেতুক আমি সেপাৰেটলি কেনে ধৰণে লিখিম মই ইয়াত জাস্ট এনে দেখাই দিছো এই ধৰণে আমি এক্সট্ৰাকে লিখিব লাগিব বুজি পোৱা গৈছে মই কোনটো কথা কৈছো তাৰ পিছত আমাক বি টো দিছে we sleep at night তো আমি এতিয়া ইয়াতে মই যে আকৌ কলো নহয় যে আমি শক্তি খেদুৱা কামটো আমি এক্সন ওয়ার্ড বুলি ক'ব লাগিব তো হয়তো সকলে এনেকৈ ভাবে স্লিপটো কেনেকৈ হ'ব তাততো আমি শক্তি খেদুৱা নাই কিন্তু আমি তাত এটা কাম কৰিছো শুই থকাটো আমাৰ এটা কামেই হয় নে তো এই কাৰণে এটো কি হ'ব স্লিপটো এটা এক্সন ওয়ার্ডস হ'ব তো হেতু আমি এই ধৰণে লিখিব লাগিব ঠিক আছে SLEEP ওকে তাৰ পিছত আমাক সি টো দিছে the girl is singing to হৈছে গান গোৱাটো এটা কাম হয় তো এই কাৰণে এটো কি হ'ব singing to হ'ব she reads story books
ৰিডছ মানে হৈছে পঢ়া পঢ়াটো এটা কি হয় কাম হয় তো এই ধৰণে আমি সেপাৰেটলি এনেকৈ লিখিব লাগিব বিচাৰি উলিয়াই পিনি তাৰপিছত ইটো দিছে দ্য কাউ ইজ ইটিং গ্ৰাছ গৰুটোৱে কি কৰি আছে গ্ৰাছ মানে ঘাঁহ খাই আছে খাই থকাটো এটা কি হয় কামেই হয় তো ইটিংটো কি হ'ব এক্সন ৱৰ্ডছ বুজি পোৱা গৈছে নাই এক্সন ৱৰ্ডছ কি বুলি কোৱা হৈছে অ'কে তো এইকেইটা হৈছে কাম বুজোৱা শব্দ এতিয়া আমাক এইকেইটা দিছে আমাৰ কিতাপত যিবিলাক আছে তাৰেও কিবা কিবি দিব পাৰে তো সেয়েহে আমি কিতাপত থকা ধুনীয়াকৈ এক্টিভিটিবিলাকো চাব লাগিব এতিয়া আমাক নেক্সট 7 নম্বৰটো কি দিছে সেইটো চাই লৈছোঁ 7 নম্বৰটো দিছে আমাক fill in the blanks with correct action words from the box given below অৰ্থাৎ আমাক কি কৈছে যে এই শব্দবোৰৰ লগত মিলাকৈ কাম বুজোৱা শব্দটো লিখিব দিছে আমাক ধুনীয়াকৈ বক্সৰ ভিতৰত কেইটামান শব্দ দিছে অৰ্থাৎ এক্সন ৱৰ্ডছ দিছে আৰু কোনটোৰ লগত কোনটো মিলে সেইটো আমাক লিখিব দিছে লাইক এ ফিছ চুইমছ কাৰণ মাছবোৰে কি কৰে সাঁতোৰে তো সেয়েহে আমি মাছবোৰৰ ক্ষেত্ৰত কি লিখিছোঁ চুইমছ লিখিছোঁ বাৰ্ডছ কি হ'ব ফ্লাই হ'ব কাৰণ চৰাইবোৰে কি কৰে উৰে এ নাইফ কাটছ চুৰিৰে আমি কি কৰোঁ কাটো আইচ চি চকুৰে আমি কি কৰোঁ দেখোঁ এ ডগ বাৰ্কছ কুকুৰে কি কৰে ভোকে ঠিক আছে তো আমি প্ৰত্যেকটো শব্দৰ লগতে ধুনীয়াকৈ এক্সন ৱৰ্ডবোৰ মিলাই লৈছোঁ এনেধৰণৰ আৰু বেলেগ বেলেগ এক্সন ৱৰ্ডছ যিহেতু আমাৰ আছে আহিব পাৰে আমি গোটেইখিনি কথা ভালদৰে চাব লাগিব আৰু এইখিনিতে মই এতিয়া এটা ট্ৰিক বুজাই দিওঁ যে এইখন পেপাৰ যেতিয়া আমি চাই থাকোঁতে আমি প্ৰথমে প্ৰশ্ন উত্তৰখিনি পালোঁ সেই প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰি থাকোঁতে আমি কিতাপত যিখিনি প্ৰশ্ন আছে সেইখিনিৰো উত্তৰসমূহ একেলগে মুখস্থ কৰি ল'ম তেতিয়া আমাৰ গোটেইখিনি কমপ্লিট হৈ ল'ল তাৰপিছত ট্ৰু ফল্ছ এইখিনি চাই থাকোঁতে আমি কিতাপৰ আটাইখিনি মুখস্থ কৰি ল'লোঁ তো আমাৰ এটা এটাকৈ কি হৈ থাকিব কামবোৰ কমপ্লিট হৈ থাকিব অৰ্থাৎ পৰীক্ষাত যিখিনি ধৰণৰ বস্তু আহিব পাৰে সেইখিনি আমি এটা এটাকৈ ধুনীয়াকৈ পঢ়ি যাব পাৰিম হয়নে এইটো ট্ৰিক ভাল লাগিছেনে সকলোৱে এনেধৰণে চেষ্টা কৰিলে হ'ল চাব সকলোৱে পৰীক্ষাত ভাল নম্বৰ পাব মই কৈ দিব পাৰোঁ 90ৰ ওপৰ সকলোৱে পাব যদি এনেধৰণে পঢ়ে এই প্ৰশ্ন কাকতখনৰ বৰ্তমান আমি 7 নম্বৰলৈ আলোচনা কৰিলোঁ আৰু 7 নম্বৰলৈ আলোচনা কৰোঁতে অলৰেডি মোৰ 17 মিনিট বেছি হৈ গ'ল ঠিক আছে এতিয়া মই কথাটো ক'ব খুজিছোঁ যে মই বাকীখিনি অইন এটা ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম কাৰণ মই প্ৰশ্নসমূহ কেৱল মাত্ৰ উত্তৰ কৈ যোৱা নাই মই কি কৰিছোঁ প্ৰত্যেকটো প্ৰশ্নৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া নেক্সট আমি 8ত ধৰক হেভ হেজ পাম সেই হেভ বা হেজ কেনেধৰণে হ'ব বা যিখিনি প্ৰশ্ন আকৌ আমি পাম কেনেধৰণে আমি লিখিব লাগিব কেনেধৰণে বুজি ল'ম সেইখিনি কথা মই বুজাবলৈ চেষ্টা কৰিম যাতে ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বুজি নোপোৱা কথাবোৰ বুজি যাব পাৰে ঠিক আছে সেয়ে মই ভাবিছোঁ এই ভিডিঅ'টোত 7 নম্বৰলৈকে আলোচনা কৰা হ'ল এতিয়া অইন এটা ভিডিঅ'ত যদি সকলোৰে ভাল ৰেছপন্স পাওঁ মই 2 দিন পিছতে 8 নম্বৰৰ পৰা ধুনীয়াকৈ বাকীখিনি ভিডিঅ' বুজাই মেলি দিবলৈ চেষ্টা কৰিম ঠিক আছে আশা কৰোঁ ল'ৰা ছোৱালীৰ লগতে মই সকলো ভিউৱাৰ্ছৰে ছাপোৰ্ট পাম আৰু আপোনালোকে এনেধৰণে মোক সহায় সহযোগিতা কৰি যাব আৰু লগতে নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং